নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈকে সেকেন্ড ফিজিক্যাল ডকুমেন্টস ভেৰিফিকেশ্যন জেনেৰেল প্ৰাৰ্থীসকলৰ লিষ্ট কেতিয়া প্ৰকাশ পাব 27 তাৰিখৰ আগত প্ৰকাশ পাব নে 27 তাৰিখৰ পিছত প্ৰকাশ পাব এই বিষয়ে বহুতে সুধি আছে আৰু কিবা ইনফৰমেশ্যন পাইছোঁ নেকি বা কমেন্টছো কৰি আছে সেই বিষয়ে আলোচনা কৰিব বিচাৰিছোঁ যোৱাকালি যেহেতু এখন ডকুমেন্টস ভেৰিফিকেশ্যনৰ লিষ্ট প্ৰকাশ পাইছিল স্পৰ্টছ এণ্ড কালচাৰ থকা প্ৰাৰ্থীসকলক প্ৰায় 16 জন প্ৰাৰ্থীক অহা 27 তাৰিখে ডকুমেন্টস ভেৰিফিকেশ্যনৰ কাৰণে মাতিছে ইয়াৰ আগতো সেইকেইজন প্ৰাৰ্থীকো মাতিছিল আৰু এইবাৰো মাতিছে গতিকে সেইসকল প্ৰাৰ্থীক যেহেতু মাতিছে গতিকে এতিয়া জেনেৰেল প্ৰাৰ্থীসকলক তাৰ আগত মাতিবনে তাৰ পিছত মাতিব এইটো বিষয়ে বহুতে ডিসকাস কৰি আছে মানে বহুতে কৈ আছে আগত মাতিব বহুতে কৈ আছে পিছত মাতিব বা গ্ৰুপবিলাকত এনেকৈ এটা ডিসকাশন চলি আছে আৰু বহুতে মোকো সুধি আছে আৰু ময়ো সঠিককৈ উত্তৰ দিব পৰা নাই যেহেতু এতিয়ালৈকে কোনো ধৰণৰ শিক্ষা বিভাগৰ ফালৰ পৰা নোটিছ ওলোৱা নাই এতিয়া কথাটো হল যেহেতু 27 তাৰিখে ডকুমেন্টস ভেৰিফিকেশ্যন আছে স্পৰ্টছ এণ্ড কালচাৰে থকা প্ৰাৰ্থীসকলৰ সম্ভৱ আমি দেখিছোঁ বা মই নিজে অলপ ফিলিংছ কৰিছোঁ বা অনুভৱ কৰিছোঁ বা যোৱাকালি যিসকল প্ৰাৰ্থীয়ে শিক্ষা বিভাগৰ অফিচলৈ গৈছিল তেওঁলোকৰ মতামত অনুযায়ী হয়তো 27 তাৰিখৰ পিছত ফিজিক্যাল ডকুমেন্টস ভেৰিফিকেশ্যন জেনেৰেল প্ৰাৰ্থীসকলৰ হোৱাৰ সম্ভাৱনা আছে তাৰ আগত নোটিছ দিব শিক্ষা বিভাগে যেহেতু NISক ইনক্লুড কৰিব লাগিব এতিয়া গতে NISৰ সমন্বিত এখন নোটিছ শিক্ষা বিভাগে দিব তাৰ সমান্তৰালকৈ আৰু কোন দিনৰ পৰা কেতিয়ালৈকে ডকুমেন্টস ভেৰিফিকেশ্যন চলিব সেকেন্ড ফিজিক্যাল ডকুমেন্টস ভেৰিফিকেশ্যন সেইটোৰ বিষয়েও তাত লিখিব গতিকে মই ভাবিছোঁ যে 27 তাৰিখৰ আগত সম্ভৱ ডকুমেন্টস ভেৰিফিকেশ্যন নহয় আজি আপোনাৰ 20 তাৰিখ হ'ল গতিকে আৰু মাজত 6টা দিন আছে আৰু 27 তাৰিখে যেহেতু মানে আপোনাৰ স্পৰ্টছ এণ্ড কালচাৰেল থকা প্ৰাৰ্থীসকলৰ ডকুমেন্টস ভেৰিফিকেশ্যন চলিব আৰু সেইসকল প্ৰাৰ্থী ডকুমেন্টস ভেৰিফিকেশ্যন শেষ হোৱাৰ পিছত কি কৰিব বাকি জেনেৰেল প্ৰাৰ্থীসকলৰ কাৰণে সেকেন্ড ফিজিক্যাল ডকুমেন্টস ভেৰিফিকেশ্যনৰ কাৰণে মাতিব গতিকে আপোনালোকে 6টা দিন ধৈৰ্য ধৰক আৰু তাৰ পিছতে সকলোখিনি জানিব পাৰিব ভিডিঅ'টো এই কাৰণে বনালোঁ যে বহুতে সুধি আছে কিবা আপডেট আছে নেকি এইটোৰ ওপৰত যেহেতু সেকেন্ড ফিজিক্যাল ডকুমেন্টস ভেৰিফিকেশ্যনৰ কাৰণে সকলো প্ৰাৰ্থী অধিক আগ্ৰহেৰে বাট চাই আছে আৰু নিজৰ চাকৰিটো কেতিয়া হ'ব বা মেৰিট লিষ্টত তেওঁলোকৰ নামটো ফাইনেল মেৰিট তেওঁলোকৰ নামটো আহিবনে নাহে এনেকৈ বহুতে আশা কৰি আছে আৰু লাহেকৈ 1.5 বছৰ অতিক্ৰম হৈ গ'ল গতিকে সম্ভৱ শিক্ষা বিভাগে সোনকালে সেকেন্ড ফিজিক্যাল ডকুমেন্টস ভেৰিফিকেশ্যনৰ কাৰণে লিষ্ট পাব্লিছ কৰিব এতিয়া যেহেতু NISৰ সমস্যাটো সমাপ্ত হ'ল গতিকে 27 তাৰিখে ইতিমধ্যে আপোনালোকে জানে যে যেহেতু স্পৰ্টছ এণ্ড কালচাৰ থকা প্ৰাৰ্থীসকলৰ ডকুমেন্টস ভেৰিফিকেশ্যনৰ কাৰণে মাতিছে গতিকে শিক্ষা বিভাগে এতিয়া ডকুমেন্টস ভেৰিফিকেশ্যনৰ কামত আগবাঢ়িব সেই মৰ্মে 27 তাৰিখৰ পিছত ডকুমেন্টস ভেৰিফিকেশ্যনৰ কাৰণে লিষ্ট পাব্লিছ হোৱাৰ সম্ভাৱনা আমি দেখিছোঁ গতিকে আপোনালোকে সেই দিন কেতিয়ালৈকে অপেক্ষা কৰক আৰু আমি আশা কৰিম সেই তাৰ পিছতে আহক আৰু ফিজিক্যাল ডকুমেন্টস ভেৰিফিকেশ্যনৰ কাৰণে আপোনালোকক মাতিব গতিকে এইটোৱে ভিডিঅ' আপোনালোকক মানে খবৰটো দিলোঁ গতিকে যেহেতু বহুতেই সুধি আছে আৰু মই সঠিককৈ ৰিজাল্টটো দিব পৰা নাছিলোঁ ভাবিছিলোঁ যে কাৰোবাৰ পৰা ইনফৰমেশ্যনটো পাওঁ নেকি কিন্তু পোৱা নাই কাৰণ যেহেতু এতিয়ালৈকে ইনফৰমেশ্যন দিয়াই নাই শিক্ষা বিভাগৰ ফালৰ পৰা জাষ্ট ভেৰিফিকেশ্যনৰ কাৰণে দিছে গতিকে মই এটা সম্ভাৱ্য তাৰিখ আপোনালোকক দিলোঁ গতিকে ইয়াৰ আগত যেতিয়া নোটিছ প্ৰকাশ পাব সেইদিনা আপোনালোকক নিশ্চয় ভিডিঅ'ৰ জৰিয়তে জনাম তাৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকৰ উৎসাহ মৰম পালে নিশ্চয় ভিডিঅ'বোৰ বনাবলৈ ভাল লাগে কথাটো হ'ল ইনফৰমেশ্যনবোৰ মোৰ নিজৰ কাৰণেও লাগতিয়াল আৰু আপোনালোকক দিব পাৰে বহুত বেছি ভাল লাগি থাকে গতিকে এইখিনিয়ে ধন্যবাদ